নমস্কাৰ। অষ্টম বেতন আয়োগ অতি শীঘ্ৰেই গঠন হোৱাৰ সম্ভাৱনা আছে আৰু অষ্টম দৰমহা আয়োগ গঠন হ'লে ফিটমেণ্ট ফেক্টৰ 1.92 হ'ব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে আৰু পে লেভেল অনুসৰি তেতিয়া দৰমহা কিমান বাঢ়িব। পে লেভেলত তেতিয়া আপোনাৰ 18,000ৰ পৰা বেছিক চেলাৰী 34,500 হ'ব। পে লেভেল 2ত 19,900ৰ পৰা 38,200 হ'বগৈ। গতিকে 1/1/2026ৰ পৰা কাৰ্যকৰী হ'ব লাগে অষ্টম দৰমহা আয়োগ, কিয়নো প্ৰতি 10 বছৰৰ মূৰে মূৰে পে ৰিভিজন হয়। 1/1/16ৰ পৰা সপ্তম দৰমহা আয়োগ হৈছিল, তেতিয়া মিনিমাম বেছিক 18,000 আছিল আৰু লেভেল 3ত 21,700ৰ পৰা মিনিমাম বেছিক বৃদ্ধি হৈ 41,600 হ'বগৈ। লেভেল 4ত 25,500ৰ পৰা 48,900 হ'বগৈ। লেভেল 5ত 29,200ৰ পৰা 56,000 হ'বগৈ। লেভেল 6ত 35,400ৰ পৰা 67,900 হ'বগৈ। লেভেল 7ত 44,900ৰ পৰা 86,000 টকা পৰ্যন্ত আপোনাৰ বৃদ্ধি হ'ব যদি ফিটমেণ্ট ফেক্টৰ 1.92 হয়। আৰু বিশেষজ্ঞসকলে মত পোষণ কৰিছে যে ফিটমেণ্ট ফেক্টৰ 1.92 হোৱাৰ সম্ভাৱনা আছে। বহুতেই ক'ব বিচাৰে যে 2.86 হ'ব নেকি, কিন্তু বৰ্তমান যিটো ইনফ্লেশ্যন আৰু দেশৰ অৰ্থনীতিলৈ লক্ষ্য কৰি 1.92 হ'ব বুলি মত পোষণ কৰে। লেভেল 6ত 35,400ৰ পৰা 67,900 হ'ব। লেভেল 7ত 44,900ৰ পৰা 86,000 হ'ব। লেভেল 8ত 53,100ৰ পৰা মিনিমাম বেছিক 1,01,900 হ'ব। লেভেল 9ত 67,000ৰ পৰা 1,29,000 হ'ব। তেলত 78,000ৰ পৰা 1,51,000 টকালৈ বেছিক বৃদ্ধি পাব। ঠিক একেদৰে পেঞ্চনো যথেষ্ট গুণে বৃদ্ধি পোৱা দেখা যাব।